শৰৎগায়নৰ লৈ আহিছো প্লাই ষ্টৰী টাইম এট বিগ ব্ৰেকিং বানপীড়িত ৰাইজৰ মাজত উপস্থিত হল বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা বানে ক্ষতিগ্ৰস্ত কৰা উজনি অসমৰ ৰাইজৰ মাজত উপস্থিত হৈছেগে এইগৰাকী ব্যক্তি আৰু বলিউডৰ অভিনেতাগৰাকী বোকা পানী খচি এতিয়া ৰাইজৰ মাজত উপস্থিত দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত সাহায্য বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে এইগৰাকী বলিউডৰ অভিনেতাগৰাকীয়ে ৰাইজৰ মাজত উপস্থিত ৰাইজৰ সহায় কৰা দেখিবলৈ পোৱা গৈছে বোকা পানী খচি এতিয়া ৰাইজৰ মাজত উপস্থিত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা আৰু যি সময়ত বানত ক্ষতিগ্ৰস্ত হৈছে সমগ্ৰ উজনি অসমৰ ৰাইজৰ বানত হানচৰ অৱস্থা হৈছে আৰু সেই সময়তে এইগৰাকী বলিউডৰ অভিনেতা এতিয়া সাৰথি হৈ থিয় হোৱা দেখিবলৈ পোৱা গৈছে বানপীড়িত ৰাইজৰ মাজত আৰু সেইগৰাকী ব্যক্তিয়ে বোকা পানী খচি এতিয়া ৰাইজৰ মাজত একেলগে সাহায্য বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো অসমৰ বানপীড়িতৰ কাষত বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা বোকা পানী গছকি বিতৰণ কৰিছে সাহায্য শিৱসাগৰৰ বান বিধ্বস্ত নিমিজানত একাঠু বোকা পানীত নামি বানপীড়িতলৈ আগবঢ়ালে সহায়ৰ হাত ৰূপালী পৰ্দাৰ তাৰকা ৰণদীপ হুডাই দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থিয় দি বুজ ল'লে পৰিস্থিতি আৰু অসমৰ বান সমস্যাৰ ভুক্তভোগী ৰাইজৰ দুখ দুৰ্দশাৰ কথা প্ৰকাশ কৰে বলিউডৰ অভিনেতাগৰাকীয়ে আমি জনাইছো এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো অসমত উপস্থিত হৈ বানাক্ৰান্ত লোকৰ ওচৰত থিয় হ'ল বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা অভিনেতাগৰাকীয়ে উপস্থিত হৈ বানাক্ৰান্তসকলৰ কাষত থিয় দিয়া দেখিবলৈ পোৱা গৈছে আমি সেই যিহেতুকে বানত ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ উজনি অসমৰ প্ৰতিগৰাকী ব্যক্তি বানত ককবকাই থকা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তে এইগৰাকী অভিনেতা এতিয়া বানপীড়িতৰ লোকৰ সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু সেইগৰাকী অভিনেতাই যিহেতুকে অসমলৈ বহু লোকৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে প্ৰতিজন ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে সাহায্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডায়ো সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈ পুনে শিৱসাগৰলৈ আহে এইগৰাকী বলিউডৰ জনপ্ৰিয় অভিনেতা আৰু বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকী বানপীড়িত লোকৰ কাষত উপস্থিত হৈ সাহায্য আগবঢ়োৱাৰ লগতে আমি সেই দৃশ্যাংশ দেখুৱাইছো কি ধৰণে তেখেতে সেই বোকা পানী গছকি বা এনেধৰণে পানীত তেখেতে নাও লৈ এনেধৰণে যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে আৰু বানপীড়িত লোকৰ কাষত উপস্থিত দেখিবলৈ পোৱা গৈছে বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকী আৰু অভিনেতাগৰাকীয়ে বোকা পানী গছকি বিতৰণ কৰিছে সাহায্য বন্যাত্ৰৰ কাষত থিয় হোৱা দেখিবলৈ পোৱা গৈছে এগৰাকী মহান অভিনেতাগৰাকীক আৰু তেখেতে মন্তব্য প্ৰকাশ কৰিছে যে কি ধৰণে তাত ক্ষতিগ্ৰস্ত হৈছে লোকসকলক তেনেধৰণে তেখেতে বোকা পানী গছকি বা সেই সকল লোকৰ কাষত থিয় হোৱা দেখিবলৈ পোৱা গৈছে এইগৰাকী অভিনেতাগৰাকীক আৰু যিহেতুকে বৰ্তমান সময়ত যে আমি ক'বলৈ যাওঁ যে 19 জুলাইৰ পিছত যি পৰিস্থিতি সৃষ্টি হৈছিল উজনি অসমৰ শিৱসাগৰ চৰাইদেউ ধৰি এইসমূহ চাৰিখন জিলাত যি অৱস্থাৰ সৃষ্টি হৈছিল সেইটো পুনৰাই কোৱা প্ৰয়োজন নাই এতিয়াও শিৱসাগৰ চৰাইদেউৰ বহু অঞ্চল এতিয়াও পানীৰ মাজত আবদ্ধ হৈ আছে বহু লোক এতিয়াও পানীৰ মাজত আছে অসমৰ বিভিন্ন লোকে আহি সাহায্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে সেই সকল লোকক আৰু তাৰ মাজতে বলিউডৰ এগৰাকী অভিনেতা ৰণদীপ হুডা তেখেতো আহি উপস্থিত দেখিবলৈ পোৱা গৈছে আৰু তেখেতৰ সেই মহানুভৱতাই এতিয়া সকলোকে এতিয়া আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছে আৰু উজনি অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ কাষত উপস্থিত দেখিবলৈ পোৱা গৈছে শিৱসাগৰত য'ত পানী হৈছে তালৈকে যোৱা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত ডিব্ৰুগড়ত আহি উপস্থিত হৈছিল ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই এইগৰাকী বলিউডৰ অভিনেতাই পুনে শিৱসাগৰত উপস্থিত শিৱসাগৰত য'ত পানী হৈছে য'ত বানাক্ৰান্ত লোকে সাহায্য পোৱা নাই সেইসমূহ অঞ্চলত তেখেতে যোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সেই লোকসকলক সাহায্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে আমি সেই দৃশ্যাংশ দেখুৱাইছো কি ধৰণে এখন নাওত উঠি এইগৰাকী বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে তেখেতে যাত্ৰা কৰিছে সেই বানাক্ৰান্ত লোকসকলৰ কাষত গৈছে বোকা পানী গছকি সাহায্য বিতৰণ কৰিছে তেখেতে আৰু এইগৰাকী অভিনেতাই অহা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্নজন অভিনেতা বা বিভিন্ন লোকে বানপীড়িত লোকৰ সহায়ৰ হাত আগবঢ়াইছে আৰু তাৰ মাজতে ৰণদীপ হুডা এইগৰাকী অভিনেতা অসমত উপস্থিত হৈ বিমানবন্দৰ কালি পুনে উপস্থিত বিমানবন্দৰৰ পৰা শিৱসাগৰৰ যি নিমিজান সেই নিমিজানত উপস্থিত দেখিবলৈ পোৱা গৈছিল আৰু একাঠু পানীত নামি বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছো দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কালিৰ দিনটোৰ দৃশ্যাংশ আমি দেখুৱাইছো এটা সাইডত কালিৰ দিনটো যে ডিব্ৰুগড়ত উপস্থিত দেখে পোনপ্ৰথমে গুৰুদ্বাৰলৈ গৈছিলে আৰু গুৰুদ্বাৰৰ পৰা আহিয়ে
আজিৰ দিনটো তেখেতে বোকা পানী গছকি অৰ্থাৎ সেই মুম্বাইৰ পৰা আহি অসমত বোকা পানী গছকি অসমীয়া অসমৰ লোকৰ কাৰণে তেখেতে সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। এই আটাইতকৈ ডাঙৰ কথা বুলি ক'ব লাগিব বৰ্তমান সময়ত অসমৰ যি পৰিস্থিতি সমগ্ৰ উজনি অসমৰ যি পৰিস্থিতি সেয়া আটাইতকৈ দুখ লগা আৰু সেই সময়তে এইগৰাকী জনপ্ৰিয় অভিনেতা সেই লোকসকলৰ কাষত উপস্থিত দেখিবলৈ পোৱা গৈছে। বানত বিধ্বস্ত হোৱা সেই লোকসকলৰ কাষত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই লোকসকলক সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। কাৰণ এইখিনি সময়ত তেখেতলোকৰ কাৰণে অকণমান সহায়ে যথেষ্ট সকাহ দিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী শিৱসাগৰ হওক চৰাইদেউ হওক প্ৰতিগৰাকী লোকক। কিয়নো যি অৱস্থাৰ সৃষ্টি হৈছিলে, কিয়নো এখন ঘৰ হেৰাই গৈছিলে, এখন নিজৰ প্ৰতিটো সামগ্ৰী হেৰাই গৈছিলে আৰু সেই সময়ত এনেধৰণে সহায়ৰ হাত আগবঢ়োৱাটো এগৰাকী অভিনেতাই এনেধৰণে সহায়ৰ হাত আগবঢ়োৱাটো তেখেতলোকৰ কাৰণে যথেষ্ট সকাহ হৈ পৰিছে প্ৰতিগৰাকী লোকৰ বাবে। আৰু উজনি অসমৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি আজিৰ দিনতো কিন্তু অপৰিৱৰ্তিত হৈ আছে বুলি ক'ব লাগিব। যিহেতুকে উজনি অসমৰ বান কোনো ঠাইত এতিয়াও কমা নাই। সেইসমূহ অঞ্চলত তেখেতে যাবলৈ চেষ্টা কৰিছে, যিহেতুকে বহু লোক সেইসমূহ অঞ্চলত যাব পৰা নাই, য'ত পানী হয়তো যথেষ্ট বেছি হৈ আছে এতিয়াও সেইসমূহ অঞ্চলত তেখেতে যাবলৈ চেষ্টা কৰিছে। এখন নাও লৈ এনেধৰণে তেখেতে যাবলৈ চেষ্টা কৰিছে। তেখেতৰ যি টীম সেই টীম লৈ অহা দেখিবলৈ পোৱা গৈছে আৰু আমি জনাই আছো এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰি আছো। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো কি ধৰণে বানপীড়িতৰ কাষত উপস্থিত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰন্দীপ হুদা আৰু তেখেতৰ যি টীম লৈ অহা দেখিবলৈ পোৱা গৈছে আৰু সেই টীমে আহি অসমত যি ধৰণে তেখেতে সহায়ৰ হাত আগবঢ়াইছে অসমবাসীৰ ওচৰত সেই আটাইতকৈ শলাগ ল'বলগীয়া বুলি ক'ব লাগিব আৰু এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আৰু যিহেতুকে প্ৰতিগৰাকী ব্যক্তিয়ে অসমৰ সেই ৰাইজৰ কাষত থিয় হোৱা দেখিবলৈ পোৱা গৈছে, প্ৰতিগৰাকী ব্যক্তিয়ে অসমবাসীৰ ওচৰত থিয় হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত সেয়া লাগিলে চৰকাৰ হওক বা কিছুমানে নিজৰ ব্যক্তিগতভাৱে সহায় কৰিছে আৰু তাৰ মাজতে এইগৰাকী যি বলিউডৰ জনপ্ৰিয় অভিনেতা সেই জনপ্ৰিয় অভিনেতাগৰাকী অসমত উপস্থিত কালিৰ দিনটোত অসমত উপস্থিত হৈ আজিৰ পৰা তেখেতে যি সাহায্য বিতৰণ কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। পানীৰ মাজত নাও চলাই তেখেতে সাহায্য বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে। বোকা পানী গছকি তেখেতে সাহায্য বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু পুৱাৰ ভাগতে শিৱসাগৰৰ যি নিমিজান অঞ্চল সেই নিমিজান অঞ্চলত উপস্থিত দেখিবলৈ পোৱা গৈছিলে এইগৰাকী বলিউডৰ তাৰকা। তাত উপস্থিত হয় অসমবাসী উজনি অসমৰ যিসকল বানপীড়িত ৰাইজ আছে বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ সেই লোকসকলক সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে। আৰু আমি সেই আপোনালোকক দৃশ্যাংশ দেখুৱাইছো কালিৰ দিনটো উপস্থিত হোৱাৰ পাছত যিধৰণে গুৰুদ্বাৰলৈ গৈছিলে আৰু এটা চাইডত আমি দেখুৱাইছো তেখেতলোকৰ যি টীম অৰ্থাৎ সেই টীমৰ সৈতে তেখেতে কি ধৰণে সেইসকল লোকক অৰ্থাৎ যিসকল লোকে আজি বানৰ মাজত ককবকাই আছে, যিসকল লোকে বানৰ মাজত ককবকাই আছে, এটুপি পানী খাবলৈ পোৱা নাই বা এসাঁজ ভাত খাবলৈ পোৱা নাই, সেইসকল লোকৰ কাষত উপস্থিত হৈছে। সেইসকল লোকক সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। বোকা পানী গছকি সেইসকল লোকৰ সহায় কৰিবলৈ যোৱা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। যিহেতুকে সমগ্ৰ উজনি অসম বৰ্তমান বানৰ কবলত বুলি ক'ব লাগিব আৰু সেই সময়তে এনেধৰণে তেখেতলোকে সহায় কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী লোক ওলাই আহিছে সহায় কৰিবলৈ আৰু তাৰ মাজতে এইগৰাকী বলিউডৰ অভিনেতা ৰন্দীপ হুদা তেখেতৰ এই ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব লাগিব আৰু ব্যতিক্ৰমী পদক্ষেপেৰে সকলোৰে শলাগৰ পাত্ৰ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতুকে বৰ্তমান সময়ত অসমৰ যি পৰিস্থিতি সেই অসমৰ পৰিস্থিতি প্ৰতিগৰাকী লোকৰে চকুত চকু পানী টুকা দেখিবলৈ পোৱা গৈছে। সকলোৰে লোকত যেতিয়াই টিভি চাই সকলোৰে চকুত চকুলো বৈ আহে, কিয়নো উজনি অসমৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে, উজনি অসমৰ যিধৰণে বানত ককবকাই আছে, সেই সময়ত এনেধৰণৰ এই পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া এইগৰাকী বলিউডৰ অভিনেতাৰ। আৰু যিহেতুকে বৰ্তমান সময়ত প্ৰতিগৰাকী লোকে ওলাই আহিছে সহায় কৰিবলৈ আৰু সেই সময়ত এইগৰাকী অভিনেতাও ওলাই অহা দেখিবলৈ পোৱা গৈছে। আমি জনাই আছো এই মুহূৰ্তৰে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। যিহেতুকে সমগ্ৰ শিৱসাগৰ বৰ্তমান বানৰ তলত আৰু সেই বানৰ মাজতে এইগৰাকী অভিনেতা আহি উপস্থিত হৈছে আৰু অভিনেতাগৰাকীয়ে সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছো এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো আৰু কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিম। There's water everywhere. It's receded back a little, but it's still there. It's been 10 days. There are a lot of people still cut off. So we are today morning going to give household and cooking things so that people can, look after themselves till this water recedes. Global Sikh team has been on ground for the last 7 or more days.
They've identified different places that need what particular help, and that is what we are taking there. And there are about, there's lots of volunteers from here as well who have joined in. And yeah, we're trying to do as much as we can. Well, the message is that there's a lot of devastation, there's a lot of loss of life, and things and houses have been swept off. Some complete villages have disappeared. So my appeal is that everybody should come and should try and help. You can help in prayer. You can help with whatever. You can help ground level organizations that are working here, like Global Sikhs and other organizations. And Assam is a very important part of our country, and as citizens we should all come forward and help. This area actually does not get floods, so everybody got caught unaware, the administration, the people. So yeah, but everybody should come forward and help any which way they can, and even a prayer is good. For how many days you are here? I'm here for 2-3 days, as much as I can be here. The team will continue working. It has been working before I've come and after also. And we are trying to do our best. Yes. Standing in for so long, everything will start rotting. There can be diseases that can break out. And there's a lot of slush that has come in that has to be cleaned. So it will take time, but I'm sure the people of Assam, their spirit is resilient enough to go through with this. And I hope the whole country can come out here and help people rebuild their lives. Well, it's, as you can see, there's water everywhere. It's receded back a little, but it's still there. It's been 10 days. There are a lot of people still cut off. So we are today morning going to give household and cooking things so that people can, look after themselves till this water recedes. Global Sikh team has been on ground for the last 7 or more days. They've identified different places that need what particular help, and that is what we are taking there. And there are about, there's lots of volunteers from here as well who have joined in. And yeah, we're trying to do as much as we can. Well, the message is that there's a lot of devastation, there's a lot of loss of life, and things and houses have been swept off. Some complete villages have disappeared. So my appeal is that everybody should come and should try and help. You can help in prayer. You can help with whatever. You can help ground level organizations that are working here, like Global Sikhs and other organizations. And Assam is a very important part of our country, and as citizens we should all come forward and help. This area actually does not get floods, so everybody got caught unaware, the administration, the people. So yeah, but everybody should come forward and help any which way they can, and even a prayer is good. For how many days you are here? I'm here for 2-3 days, as much as I can be here. The team will continue working. It has been working before I've come and after also. And we are trying to do our best. Yes. Standing in for so long, everything will start rotting. There can be diseases that can break out. And there's a lot of slush that has come in that has to be cleaned. So it will take time, but I'm sure the people of Assam, their spirit is resilient enough to go through with this. And I hope the whole country can come out here and help people rebuild their lives. Well, it's, as you can see, there's water everywhere. It's receded back a little, but it's still there. It's been 10 days. There are a lot of people still cut off. So we are today morning going to give household and cooking things so that people can, look after themselves till this water recedes. Global Sikh team has been on ground for the last 7 or more days. They've identified different places that need what particular help, and that is what we are